গুৱাহাটীক সুন্দৰ কৰি তোলা হ'ব গুৱাহাটীৰ সৌন্দৰ্যৰ ওপৰত কাম কৰিব কিন্তু কেনেকৈ অসমৰে সম্পদ অসমৰে সেই হিয়াৰ আমঠুৰ সেই প্ৰতিছবি মুছি পালে গণেশগুৰি ফ্লাইঅভাৰৰ তলত থকা জুবিন গাৰ্গৰ এখন ৱাল আৰ্ট কালি প্ৰশাসনৰ ফালৰ পৰা মুছি পেলোৱা হ'ল কাৰণ সিটি বিউটিফিকেশ্যন সিটিক সৌন্দৰ্যময় কৰি তুলিব যি সময় জাপানৰ প্ৰধানমন্ত্ৰীক আমন্ত্ৰণ জনাই এটা বৃহৎ ঐতিহাসিক অনুষ্ঠান অসম চৰকাৰ আৰু ভাৰত চৰকাৰে গুৱাহাটীত আয়োজন কৰা চিন্তা চৰ্চা কৰিছে তেনেকুৱা এটা সময়তে গুৱাহাটীৰ সৌন্দৰ্যৰ ওপৰত কাম কৰিবলৈ প্ৰশাসনে বিগত কেইটামান দিন নেৰা নেপেৰাকৈ আৰম্ভ কৰিছে বিভিন্ন ধৰণৰ তেওঁলোকে পৰিকল্পনা হাতত লৈছে আমাৰ তাতে ক'বলৈ একো নাই কিন্তু গণেশগুৰি ফ্লাইঅভাৰৰ তলতে থকা কমৰেডছ নেভাৰ ডাই বুলি এখন যি ৱাল আৰ্ট আছিল আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মাৰ্চেল বৰুৱা নামৰ এজন আৰ্টিষ্টে অংকন কৰা এই ৱাল আৰ্টখন মুছি পেলোৱা অৰ্থটো কি আমি কোনো বুজিয়ে নাপালো ইয়াক লৈ কোনো ধৰণৰ চিন্তা চৰ্চা নহল ইয়াক লৈ কোনো ধৰণৰ কথা আলোচনাই নহল হঠাতে কালি দেখিছো তাৰে ওপৰত ৰং মাৰি সেই প্ৰতিছবিক আঁতৰি পেলোৱা হ'ল এতিয়া এয়া এনেকুৱা এটা বাট নেকি যি বাটৰ মাজেৰে জাপানৰ সেই প্ৰাইম মিনিষ্টাৰ যাব এয়া এনেকুৱা এটা স্থানত অঁকা হৈছে নেকি য'ত আচলতে আঁকিব নালাগে এয়া প্ৰকৃততে এনেকুৱা এখন স্থানত আঁকিছে যি স্থানত সাধাৰণতে যি ধৰণৰ যি টি পোষ্টাৰ্ছ লাগি থাকে যি টি ৱাল আৰ্টছ কৰি থাকে যি টি কথা লিখা থাকে এনেকুৱা এটা সময়ত প্ৰাণৰ শিল্পীজনক সম্বোধন কৰি তেওঁক সন্মান জনাই তেওঁৰ স্মৃতি মনত ৰাখিবলৈ মাৰ্চেল বৰুৱা নামৰ এই আৰ্টিষ্টজনে এই প্ৰতিছবি অংকন কৰিছে এই প্ৰতিছবি কেতিয়াও সিটি বিউটিফিকেশ্যনৰ বিৰুদ্ধে হ'বই নোৱাৰে অসমত জীৱিত অৱস্থাত জুবিন গাৰ্গ যে অসমৰ কেনেকুৱা সম্পদ সেই কথা বহুত মানুহে স্বীকৃতি নিদিলে আৰু আজি তেওঁৰ মৃত্যুৰ পিছতো তেওঁ যে অসমৰ সম্পদ হয় সেই কথাক স্বীকৃতি দিব বিচাৰা জুবিন গাৰ্গৰ এই প্ৰতিছবিখন থকাৰ পিছতো সিটি বিউটিফিকেশ্যন হ'বও পাৰে ৰাজপথ যে ইমান লেতেৰা সেই লেতেৰা আমি চাফা কৰক এনেকুৱা ধৰণৰ পেইণ্টিংছ আঁতৰাই কি ধৰণৰ বিউটিফিকেশ্যন কৰিব খুজিছে প্ৰশাসনৰ ফালৰ পৰা স্পষ্টকৈ বুজাব লাগে এয়া সেইজন ব্যক্তিৰ প্ৰতিছবি যিজন ব্যক্তিয়ে স্বতঃস্ফূৰ্তভাৱে প্ৰত্যেকজন অসমীয়াৰ কাৰণে এই অসমীয়া জাতিটোক প্ৰতিনিধিত্ব কৰে তেওঁ আমাৰ কাৰণে সম্পদ কালিলৈকে যদি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰা কোনো এজন ব্যক্তি অতিথি হিচাপে অসমলৈ আহে তেওঁলোকক চিনাকি কৰাই দিবলৈ মুগাৰ কাপোৰৰ লগত অসমৰ সংস্কৃতিৰ লগত অসমৰ ইতিহাসৰ লগতে আমি আমাৰ সম্পদ জুবিন গাৰ্গকো চিনাকি কৰাম তেওঁৰ গীতে অসমক প্ৰতিনিধিত্ব কেৱল অসমত নকৰে প্ৰত্যেকজন অসমীয়াৰ মনত অসমীয়া গীতক অসমীয়া সংস্কৃতিক জুবিন গাৰ্গে প্ৰতিনিধিত্ব কৰে অসমক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়কে ধৰি ৰাষ্ট্ৰীয় পৰ্যায় পৰ্যন্ত জুবিন গাৰ্গে অসমক নিজৰ কান্ধত দাঙি ধৰি চিনাকি কৰাইছিল তেনেকুৱা এটা সময়ত কোনো ধৰণৰ সৌন্দৰ্যময় কৰি তুলিবলৈ গুৱাহাটী মহানগৰীৰ যুক্তিত জুবিন গাৰ্গৰ প্ৰতিছবি মুছাটো গ্ৰহণ কৰা নহ'ব জুবিন গাৰ্গ আমাৰ চিনাকি হ'ব লাগিব আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কোনোবা আহিলে জুবিন গাৰ্গক ঢাকি নহয় জুবিন গাৰ্গক লগত লৈ সেই নামক সেই সৃষ্টিক চিনাকি কৰি অসম যে ইমান বাৰে বৰঙীয়া অসম যে ইমান সৌন্দৰ্যময় আমি তাক চিনাকি দিম মই পুনৰ কৈছো জুবিন গাৰ্গৰ প্ৰতিছবি ঢাকি সৌন্দৰ্যময় গুৱাহাটী কেতিয়াও নহয় জুবিন গাৰ্গক লগত ৰাখি সেই সম্পদক চিনাকি গৌৰৱেৰে কৰিহে গুৱাহাটী তথা অসম তথা অসমীয়া জাতি সৌন্দৰ্যময় প্ৰকৃততে হ'ব পাৰিব